हेलो फ्रेंड मैं मनोज महंत आपलोगे चाई आछे पिया साउंड मोर चैनल जो फार्स्ट टाइम हो थाके प्लिज लाइक करक चैनल सब्सक्राइब करक और लगते बेल आइकनটো बजाय दियक आमी আজি गई आছো এটা নতুন সেটআপ রেডি করব কারণে আপনারা জানেন যে মনসা পূজা আর আমার মনসা পূজা জন্মাষ্টমী বহুত চাপ আছে এই কারণে আজি আমি গই আছো মনসা পূজার সেটআপ রেডি কৰিবলৈ ব্লগ ভিডিওটো আৰম্ভ কৰো या गई आছো আমি লোকেশনলে আইছি কি আমি পাই গলো লোকেশনলে আপোনালোকে তাতে পেন্ডেল চাব পাৰিছে এয়া আমি পাই গলো আহি এয়া আছে লক্ষ্মীমাৰী আমাৰ লোকেশনত পাই গলো আমি ইয়াতে আমাৰ অপাৰেটৰৰ কাম কৰি চলাই আছে ব্লগ এয়া দেখাব পাৰিছে আছে তোমাতে আমাদের হবি দর্শন দেব লাইনত আমাৰ কাম চলি আছে আমি দেখাবলৈ চেষ্টা ए आमार कारेन्ट गुसि গৈছিল কাৰণে আমি মানে সেটআপটো বন্ধ হৈ গল এ যাব পাৰে জেনাৰেটৰ লাইন দিলে কাৰেন্টটো আহিলে আমি অন কৰিলো সেটআপটো অলৱেজ ঠিকে আছে ইয়াত এ আমাৰ প্ৰগ্ৰাম চলি আছে মানে ৰিচাৰ্জ লগাইছিলো আমি हमारे नाम कंपनी है तो 18 चैनल प्रोग्राम चलि আছে আমি ইয়াত মানে আমাৰ মনিটৰৰ কাৰণে লগাইছো আমি আপোনাৰ চাব পাৰি আছে সকলোটা আমার প্রোগ্রাম চলি আছে উন্নত মানে হয়ে আছে দেখা পাইছে আপনারা আমার মনসা পূজার সেটআপ আপনারা চাব পাৰিব এয়া লগাইছে ডেমোসৰ মিক্সার হয় ডেক্সটার কোম্পানি হয় 17 চ্যানেল হয় এটো বেয়া মিক্সার নহয় ভালে ফিডব্যাক কিনে ভালে আছে আমি তোমার ইয়া এটা আছে BTZ 1000 2জন এমবি পাওয়ার হয় এটো SSA 500 EM লগতে আছে আমাৰ ইনাৰ মনিটৰ 31 যেটো ষ্টুডিও মাস্টাৰ হৈছে লঞ্চ কৰিছে ইহতে বহুত ধুনিয়া ইনাৰ মনিটৰ হয় আৰু আছে তোমাৰ কৰ্ডলেছত আছে আমাৰ ষ্টেণ্ডাৰ্ডৰ SWX ডাবল 2 DM তাতে আমাৰ এটো কৰ্ডলেছৰ কাৰণে আছে চাব পৰা আমি ষ্টেবিলাইজাৰ লগাইছো আমি 5 KB ষ্টেবিলাইজাৰ হয় এটো আৰু লগতে আছে এটা ষ্টুডিও মাস্টাৰ SM প্ৰফেশনাল মিনি 8 এ চাব পাৰে মিনি 8 আমি এটো মানে ফিডব্যাক ভয়েছৰ কাৰণে আমি দিছো ধুনিয়া মানে এটো পারফরম্যান্স হয় ষ্টুডিও মাস্টাৰ আমাকে কথা বলবি না আমার হাতে রন্ধন খাবি না এয়া প্রোগ্রাম চলি আছে ৰাতি আহিব পাৰো না আমাৰো আমি নাজানো মানে কাম আৰু প্ৰগ্ৰাম আছে এয়া চাব পাৰে চলি আছে প্ৰগ্ৰাম আপোনালোকক দেখাব খুজিছো আপোনালোকে চাই আছে এনেকুৱা প্ৰগ্ৰাম আপোনালোকে আগত চাইছে না নাই আমি তোমার প্রোগ্রাম চলাই আছো আমার অপারেটর প্লিজ কমেন্ট করে জানাবো কেনেকুৱা লাগি আছে এটো মনসা পূজাৰ সং হয় তুমি যাও আমি তোমার পিছনে আছি পেজে বন্ধু সবাই চলি আছে আমাৰ বন্ধু মিলে আমরা পদ্মপুরাণ বুলি কয় এটো পদ্মপুরাণ হয় 3 দিন চলিব এটো প্রোগ্রাম আজকে তো আমরা অনেক দূর এলাম তাই না বন্ধু তাহলে তো বন্ধু মিলে আমরা শিকার করব বলে তো তুমি কি শিকার আমার সাক অপাদা দাদা আহি আছে সঞ্জয় প্রধানী হয় তার নাম
কোনোবাক যদি মানে অপাৰেটৰৰ কাৰণে অপাৰেটৰ সঞ্জয় দাদাৰ নাম্বাৰ দি দিম ডিসক্ৰিপশনত, আপুনি দি দিব। এয়া প্রোগ্রাম চলি আছে। এই আমার শিক্ষাটাকে তুমি তাড়িয়ে দেবে, তোমার সঙ্গে আমি স্বীকার করব না। এয়া আমার মানে মাইক্রোফোন বলে অলপ ডাউন হয়ে গেছে, উখ করে দিয়ে আছে। তাই তুমি চলে যাও উত্তর প্রান্তে, আমি চলে যাব দক্ষিণ। আমার তো লক্ষ্মীমারি হয়, লক্ষ্মীমারি চলি আছে, তোমরা যদি আহে আহিব পারে। কালিও আছে আমার প্রোগ্রাম। তাৰ মই নাম্বাৰ মই ডিসক্ৰিপশনত দি দিম, কোনো কাকো কাজে লাগে, ধুনীয়া প্রোগ্রাম চলায়। আকৌ যদি মাৰাইগাঁও এবাৰ চেট লাগে আমাক কন্ট্যাক্ট করলে পাই যাব, টেনশন নাই। কাৰোবাক যদি আমাৰ মানে হেৰি আমাৰ প্রোগ্রাম চলাৰ কাৰণে সেটের প্রয়োজন হয়, মোকো কন্ট্যাক্ট কৰি ল'ব, মোৰো সেট আছে। তোমার ইয়াৰ পৰা কন্ট্যাক্ট কৰিলে পাই যাব। এই কথাটো সবৰে সেট চলায়, ভাল অপাৰেটৰ হয় ল'ৰাটো, কোনো প্রবলেম নাই। আমি প্রোগ্রাম চলাব গৈ আছো, আমি প্রোগ্রাম চলাই আছো। এজন ভাইটি চিনি পাইছে না নাই কমেন্ট কৰিব। আৰু আমাৰ এটা অপাৰেটৰ চন্দন ৰয়, কোনোবাই চিনি পালে কমেন্ট কৰিব। এতিয়া আমাৰ যাবৰো টাইম হৈ গ'ল, এতিয়া আমি লাহে লাহে ঘৰ যাবৰ কাৰণে ওলাইছো। এয়া অপাৰেটৰে প্ৰগ্ৰামটো চলাব, এয়া 3 দিনীয়া কাৰ্যসূচী চলাল। আমি ইয়াতে যাম ঘৰলৈ, ৰাতি আহিম, দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, তাকো দিলো বাই বাই, বাই বাই ভাইটি, ৰাতি আহিম, তাত থাক। আমি যাই আছো ঘৰলৈ। এইফালে চাব পাৰে মনসা পূজা কমিটি, সৰ্বজনীন শ্ৰী শ্ৰী মনসা পূজা চাই আছে। আমি এতিয়া ঘৰলৈ যাব ওলাইছো, ঘৰলৈ যাম। চাব গৈ আছে, কেমেৰামেন কেমেৰা কৰি আছে, ভালকে দেখাব চেষ্টা কৰে। ৰাতি শ্বুট হয়, দেখাবলৈ দেখাবলৈ চেষ্টা কৰিম। লাইভ চলি আছে এইফালে, যাব পাৰে। ভিডিও কৰি আছে, ৰাতি ক্লিপ দেখাব পৰা নাই। ভিডিওটো ক্লিয়াৰিটি বেছি নাহে, ৰাতি ভিডিও চাই বহুত কষ্ট হৈছে। আজি 2 দিনীয়া কাৰ্যসূচী চলাবহি, আজি আছে ৰাতি, কালি আৰু দুপৰীয়ালৈকে মানে চলিব। ৰাতি ফুটেজ কেনেকুৱা পাইছে আমাৰ প্ৰগ্ৰাম চলি আছে। ইয়াৰ দৰ্শক দেখাবলৈ চেষ্টা কৰিছো। আমাৰ বহুত মানুহ আহিছে, ৰাইজ আহিছে পদ্মপুৰাণ চাবৰ কাৰণে। মনসা পূজাৰ যিটো পদ্মপুৰাণ হয় চাব পাৰে।
ইমানতে আমাৰ কাৰ্যসূচী শেষ লাষ্ট পৰ্যায় আহি গ'ল আৰু 4টা বজাত আমাৰ 5টা বজাত প্ৰগ্ৰাম শেষ হৈ যাব আপোনালোকে প্লিজ মোৰ চেনেলটো যদি ফাৰ্ষ্ট টাইম হৈ থাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' বনাবলৈ বহুত সহায় কৰিব জয় আই অসম।